Hello everyone, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো। আজি আছো আমি গুৱাহাটীত আহিছো আমি ডক্টৰক দেখাবলৈ। যোৱাকালি ডক্টৰক দেখালো আৰু বহুত কিবা কিবি টেষ্ট কৰিব দিছে আৰু ৰিপৰ্ট বিলাক আজি ৰেডি হোৱা নাই, অহাকালিহে হ'ব। তো আজি দিনটো আমি ফ্ৰী আছো, সেইকাৰণে ভাবিলো আজি অলপমান ফুৰি লওঁ। এতিয়া আহিছো আমি ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টত। এখন পাৰ্ক আৰু ইয়াত ফুৰিব আহিছো। দিনটো এনে আৰু টাইম পাছ বুলি ক'ব পাৰিব, যেহেতু বহুত সময় আমাৰ হাতত আছে। কাৰণ আজি ডক্টৰৰ ৰিপৰ্ট ৰেডি হোৱা নাই, অহাকালি হ'ব। কালি দেখুৱাম আৰু কালি ঘৰলৈ যাম। আজি দিনটো ঘূৰিম আৰু ইয়াত আহি সঁচাকৈয়ে ইমান ভাল লাগিছে। চাৰিওফালে সেউজীয়া গছ গছনি আৰু ফুল ফুলি আছে। ওচৰতে ব্ৰহ্মপুত্ৰ নদীটো, গোটেইখিনিয়ে ভিউ ইমান ধুনীয়া নহয়, বহুতেই ভাল লাগিছে। আৰু ইয়াৰ পৰাই এয়া উমানন্দ মন্দিৰটো দেখা পায়। আমি পাৰ্কখন খোলাৰ লগে লগে গৈছিলো আৰু এয়া চাফ চাফাই চলি আছে আৰু লগতে ফুলবিলাকতো পানী দি আছে। আৰু ইয়াৰ পৰাই ৰোপৱেও দেখা পায়। ইয়াত আহি ২-৩ ঘণ্টা সময় কেনেদৰে পাৰ কৰিলো গমকে নাপালো। ইমান ধুনীয়া নহয় চাবলৈ, গোটেইখিনি পৰিৱেশে একেবাৰে ধুনীয়া। পাৰ্কখন ৰাতিপুৱা খোলাৰ লগে লগে আমি গৈছো আৰু এইফালে পাৰ্কখন চাফা কৰা কাম চলিয়ে আছে। বনবিলাক উভালি আছে আৰু গছবিলাকত পানী দিয়াৰ পিছত বেলেগ এটা সতেজ হৈ উঠে। পাৰ্কখনৰ ভিতৰত পেকেটৰ খোৱা বস্তু একোৱেই নিব দিয়া নাই, অকল পানীৰ বটলটোহে নিব দিছে। কাৰণ য'তে ত'তে পেলাব বুলি মানুহবিলাকে একো লৈ যাব নিদিয়ে। ফুলবিলাক ইমান ধুনীয়া কৰি ফুলি আছে, দেখিয়ে কিবা এটা ভাল লাগি যায়। ফুৰি ফুৰি ওপৰলৈ আহি দেখিলো ওচৰতে এখন ৰেষ্টুৰেণ্ট আছে, লগতে টি কৰ্ণাৰ এখনো আছে। আমি মেচিনৰ চাহ নাখালো, বনাই থকা চাহখিনিয়ে খালো। ইমান ধুনীয়া কৰি বনাই দিছে, খাবলৈ বিৰাটেই সোৱাদ হৈছিল। তাতে বিস্কুট আৰু চাহ খাই ললো আমি। চাহ খোৱা হোৱাৰ পিছত আকৌ ফুৰি ফুৰি এইফালে ওলাই আহিলো আমি।
ইয়াৰ আগৰ ভিডিঅ'টোত মোৰ ফেচবুকৰ বান্ধৱী কেইজন মানে সুধিছিলে আচলতে মই ডক্টৰক দেখুৱাব গৈছিলোঁ যে কি হৈছিলে মোৰ বহুত দিনৰ পৰাই গাটো বেয়া হৈ আছিলে মূৰটো ঘূৰাই আছিলে ভৰি হাত জিনজিনাই ভাগৰ লাগে এনেকুৱা আৰু ভাবিলোঁ ডক্টৰক চেকআপ এটা কৰাই লওঁ ৰিপৰ্টবিলাক মানে পিছৰ কথাখিনি কৈ দিছোঁ আৰু ভিডিঅ'টো যিহেতু বহুত দিন হ'ল মই আপলোড দিব পৰাই নাছিলোঁ তো মোৰ আইৰণ বহুতে কম আছিলে তাৰ কাৰণে চেলাইন দিলে আৰু বহুত কিবা কিবি মেডিচিন 2 মাহৰ দি পঠাই দিলে মই মানে সময়ৰ অভাৱৰ কাৰণে আপোনালোকৰ মানে কমেণ্টবিলাকৰ ৰিপ্লাই দিব পৰা নাই কাৰণ মই গুৱাহাটীৰ পৰা আহিয়ে দাৰ্জিলিঙলৈ গ'লোঁ সেইকাৰণে মই ভিডিঅ' আপলোড দিব পৰা নাই আৰু কমেণ্টবিলাকৰ ৰিপ্লাইও ভালদৰে দিব পৰা নাই এয়াই এই কাৰণে গৈছিলোঁ মাজে মাজে গৈ থাকিব লাগে কাৰণ মোৰ হিমোগ্লোবিন বহুতে ল' হৈ যায় এইখিনিতে এটা ৰিকুৱেষ্ট কৰিলোঁ ভিডিঅ'বিলাক যদি চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদিহে নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইবো কৰি দিব আৰু এই ভিডিঅ'টো যদি ফেচবুকত চাইছে তেতিয়াহ'লে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিম ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ